আপোনালোকে বাৰু মোৰ চাগে চিনেমা চাই পেলাই ভাল পায় নেকি তেতিয়াহ'লে আপোনালোকক মই আজি লৈ যাম এনেকুৱা এটা চিনেমা হলত য'ত নেকি আপোনালোকে সোমাই পেলাই পাই যাব প্ৰিমিয়ামনেছ লাক্সাৰীনেছ মানে কি ক'ম আৰু ভাষা নাই মানে তো হে গাইছ ৱেলকাম টু জনাৰ্দনছ ব্লগ কি খবৰ সৰুৰে আশা কৰিছোঁ সকলো ভালে বলক মই আজি আপোনালোকক লৈ যাওঁ এনেকুৱা এটা চিনেমা হলত য'ত নেকি আপোনালোকে সোমাই পেলাই প্ৰিমিয়ামনেছ পাই যাব একদম মানে সঁচা কৈছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আহি পাই গ'লো মই NRB চিটি মল GS ৰোড গুৱাহাটী লিখা আছে যদিও মই এড্ৰেছ আপোনালোকক ভালকৈ কৈ আছোঁ এই চাওক ওপৰত লিখা আছে গ্ৰেণ্ড ৰয়েল চিনিজ ইয়াতে মানে চিনেমা হলটো আছে মানে ওপৰত সেইখন হৈছে হোটেল লিলি আৰু হোটেল লিলিৰ ঠিক নেক্সট বিল্ডিংটো যোনটো ডাঙৰ বিল্ডিং দেখা পাব আপোনালোকে সেইখন হৈছে চিনেমা হল বলক যাওঁ প্ৰথমতে 6th ফ্ল'ৰলৈকে 6th ফ্ল'ৰত আছে মানে চিনেমা হলটো লোকেশ্যনটো কিবা ভাল লাগিছে আৰু মানে বহুত বেছি ভাল লাগিছে যে মোক ক'লে যে অপেনিং হোৱাৰ আগতে এবাৰ দেখাই দিবা ধুনীয়াকৈ তোমাৰ চেনেলৰ জৰিয়তে ঠিক আছে হ'ব যাওঁ আৰু চবতকৈ বেছি ভাল লাগিছে যে দুখন স্ক্ৰীনে 2K আছে দেখুৱাইছোঁ গৈ পেলাই ওপৰত মানে ধুনীয়াকৈ বনাইছে বোলে গোটেইখিনি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' চলো লিফ্টৰ পৰা ওলাই আপোনালোক দেখা পাব ইয়াতে হেলমেট থোৱা জেগা আৰু এতিয়া আপোনালোকক মই হল দেখুৱাৰ আগতে আপোনালোক দেখুৱাব লৈছোঁ লবি আৰু কেফে এৰিয়াটো কাৰণ লবি আৰু কেফে এৰিয়াটো ইমান বেছি ধুনীয়াকৈ বনাইছে আৰু লবি আৰু কেফে এৰিয়াখিনিয়ে কিমান ডাঙৰ জানে আপোনালোকে 4000 স্কুৱেৰ ফিট এৰিয়াত হয় ধেমালি নহয় ইমান ডাঙৰ এইখনে হৈছে লবিত থকা কেফে ইয়াতে আপোনালোকে অৰ্ডাৰ কৰি পেলাই খাব পাৰিব আৰু কেফেৰ লগতে লবিত আপোনালোকে পাই যাব মকটেইল এতিয়া ইয়াত মানে ডিছপ্লে কৰা নাই এতিয়া ডিছপ্লে কৰিব আপোনালোকে ধুনীয়াকৈ মানে ইয়াৰ পৰা মকটেইল লৈ পেলাই খাব পাৰিব ৱেইটিং কৰি পেলাই ৱেইটিং এৰিয়া চাওক না ইফালে আছে সেইফালে আছে সেইফালে আছে চবফালে মানে ৱেইটিং এৰিয়া বনাই থৈছে ধুনীয়াকৈ আৰু মানে কি ক'ম আৰু ডেক'ৰেশ্যন বহুত বেছি ভাল লাগিছে মোৰ ইয়াৰে আৰু কোনো ধৰণৰ পোষ্টাৰিং লগোৱা হোৱা নাই গোটেই ইনবিল্ড স্ক্ৰীণ মানে তাতে আহি থাকিব গোটেই পোষ্টাৰবিলাক যি ফিল্ম লাগিব মানে ইয়াত আৰু গাইজ এতিয়া হৈছে হল দেখুৱা টাইম এখন হৈছে ফাৰ্ষ্ট স্ক্ৰীণ আৰু ঠিক অপজিটতে আছে ছেকেণ্ড স্ক্ৰীণখনলৈকে যাম কিন্তু তাৰে আগতে ফাৰ্ষ্ট স্ক্ৰীণখন আপোনালোকক দেখুৱাই লওঁ ইয়াৰ এম্বিয়েঞ্চ গোটেইখিনি দেখুৱাই লওঁ মাই গড এইখন অপেনিং হ'বলৈ গৈ আছে 12 তাৰিখে আৰু এইখন হৈছে স্ক্ৰীণ 1ত চবতকৈ ডাঙৰ মানে বহুত ডাঙৰ স্ক্ৰীণ আৰু ইয়াতে আছে টোটেল 107 চিটছ স্ক্ৰীণ 1ত 107খন চিট আছে টোটেল আৰু 107খন চিটে ইলেক্ট্ৰনিকলি এডজাষ্টেবল হয় এইখন চিট চাওক ইয়াতে দুটা ছুইচ আছে এইটো দি একদম ধুনীয়াকৈ আপুনি শুই ল'ব পাৰিব মানে ইয়াতে ইয়াৰে প্ৰত্যেকটো চিটছ আছে আপোনালোকে এনেকুৱা গ্ৰেণ্ড ৰয়েল চিনিজ লিখা থকা মানে পিলো পাই যাব আৰু প্ৰত্যেকটো সৰু সৰু বস্তুতে তেওঁলোকে মানে ধুনীয়াকৈ প্ৰিমিয়ামনেছটো দিবলৈ চেষ্টা কৰিছে আৰু লাইট চাওক চবফালে বাপৰে মই আজিলৈকে চিনেমা হলৰ পৰ্দা এখন লাৰি পোৱা নাছিলে কিন্তু আজি লাৰিও পালোঁ ওচৰৰ পৰা দেখিলোঁ এইখন আছে চিলভাৰ স্ক্ৰীণ য'ত নেকি আপোনালোকে 2K মুভি উপভোগ কৰিব পাব তো এইটো আছিলে স্ক্ৰীণ 1 য'ত নেকি 107 চিট আছে বুলি মই ক'লোৱে এতিয়া আমি যাওঁ ছেকেণ্ড স্ক্ৰীণখনলৈকে তাত মানে অকণমান এইটোতকৈ অকণমান সৰু তাত 83 চিট কেপাচিটি আছে এতিয়া আহি গ'লোঁ আমি ছেকেণ্ড স্ক্ৰীণখনলৈকে বলক ভিতৰত সোমাই দেখুৱাইছোঁ ইয়াৰ এম্বিয়েঞ্চটো অকণমান বেলেগ পাব আপোনালোকে এইখন হৈছে ছেকেণ্ড স্ক্ৰীণ আৰু ফাৰ্ষ্ট স্ক্ৰীণ আৰু ছেকেণ্ড স্ক্ৰীণৰ মাজত ইমানো বেছি ডিফাৰেঞ্চ নাই জাষ্ট এইখন অকণমান সৰু তাতকৈ মানে ফাৰ্ষ্ট স্ক্ৰীণখনতকৈ আৰু ফাৰ্ষ্ট স্ক্ৰীণখনতকৈ এই ছেকেণ্ড স্ক্ৰীণখনত অকণমান চিট কেপাচিটি কম এইখনত আছে 83 চিটছ আৰু সেইখনত আছে 107 চিটছ ছেকেণ্ড স্ক্ৰীণখনত অলমষ্ট ছেমে হ'ব কিন্তু লাষ্টৰ ফালে আপোনালোকে পাব এনেকৈ কাপল চিট আৰু মোৰ নিচিনা ছিংগল মানুহৰ কাৰণে এটা ছিংগল চিট এনেকৈ মোৰ নিচিনা ছিংগল মানুহৰ কাৰণে এইখন চিট মজা আৰু আৰামছে বহি পেলাই কিবা কিবি লৈ পেলাই খাই থাকক চিনেমা এনজয় কৰি থাকক হল দেখুওৱা হৈ গ'ল অলমষ্ট এতিয়া আমি চাউণ্ডটো আৰু পিকচাৰ কোৱালিটিটো অকণমান টেষ্ট কৰোঁ ফিলটো লওঁ কেনেকুৱা মানে কোৱালিটিটো কেনেকুৱা চাওঁ Should I tell him or show him? চাওক আপোনালোকে চাউণ্ড কোৱালিটি আৰু পিকচাৰ কোৱালিটি এই মোবাইলৰ ভিডিঅ'ত চাই পেলাই আপোনালোকে ফিল কৰিব নোৱাৰিব কিন্তু যিমানখিনি ফিল কৰিব পাৰিছে নাজানো আৰু যিমানখিনি দিব পাৰিছোঁ মই কিন্তু আপোনালোকে ইয়াত আহি পেলাই যেতিয়ালৈকে নবহে এই চিটটোত আৰু গোটেইখিনি নিজৰ কাণেৰে আৰু চকুৰে যেতিয়ালৈকে নাচায় তেতিয়া আপোনালোকে ফিল কৰিব নোৱাৰিব ইয়াৰ প্ৰিমিয়ামনেছটো কোৱালিটিৰ প্ৰিমিয়ামনেছটো চাউণ্ডৰ কোৱালিটি তো ফেব্ৰুৱাৰীৰ 12 তাৰিখৰ পৰা মুকলি হৈ যাব সকলোৰে কাৰণে এই চিনেমা হলটো আপোনালোকে এনেকৈ মোৰ নিচাকৈ শুই পেলাই চিনেমা উপভোগ কৰিব পাৰিব প্ৰিমিয়ামনেছ পূৰা ফুল্লি প্ৰিমিয়ামনেছ পাব আপোনালোকে ইয়াত সঁচা কৈছোঁ ফুল্লি ডিজিটেলাইজ চাউণ্ড লগতে 2K পিকচাৰ কোৱালিটিত পাই যাব আপোনালোকে আৰু কি লাগে মানে কি ক'ম বহুত বেছি চিনেমা হলত নাযাওঁ যদিও কিন্তু যিকেইটাত গৈছোঁ কিন্তু চবতকৈ বেলেগ পাইছোঁ এইখন চিনেমা হল মানে লাক্সাৰীৰ ফালৰ পৰা ধৰি পেলাই চাউণ্ড ছিষ্টেমৰ পৰা ধৰি পেলাই পিকচাৰ কোৱালিটিৰ পৰা ধৰি পেলাই চবখিনি বস্তু মানে একদম কি ক'ম আৰু নেক্সট লেভেল মানে মজা মানে কি ক'ম মজা লাগিছে চব ফালৰ পৰা মানে গোটেইখিনি ডেক'ৰেশ্যন হওক কিবা হওক গোটেইখিনি বস্তু বহুত বেছি ভাল লাগিছে স্পেচিয়েলি মোৰ চিটকেইখন ভাল লাগিছে মানে মজা লাগিছে আৰু চিটকেইখন ৰিক্লাইনাৰ চিট মানে এনেকুৱা নহয় যে বেছি পইচা দিলে ৰিক্লাইনাৰ চিট পাব আপোনালোকে চবতে আছে মানে কম দামত বেছি দামত চব দামৰ কথা টিকেটৰ কথাটো সুধিম বাৰু কিমান কি কিন্তু হ'লেও মানে চবতে মানে ছেম চিটছ দিছে তো মজা ডেছক্ৰিপশ্যন গোটেইখিনি ডিটেইলছ দিয়া আছে 12 তাৰিখৰ পিছত এই চিনেমা হলটো অপেনিং হৈ যাব মানে 12 তাৰিখে অপেনিং আছে তাৰপিছত ফিল্ম লগা আৰম্ভ হৈ যাব আৰু